বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ চৌহদত প্ৰাক্তন সভানেত্ৰীগৰাকীৰ কাৰ্যকালত এটা শৌচালয় নিৰ্মাণ কৰিছিল। সেই শৌচালয়টো আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল। বৰ্তমান শৌচালয়টোত তাত পঞ্চায়তৰ কৰ্মীসকলে বা পঞ্চায়তলৈ যোৱা ৰাইজে ব্যৱহাৰ কৰি আছে। আজি পৰ্যন্ত সেই শৌচালয়টোত পানী টেংকি নাই আৰু শৌচালয়টোত যি ধৰণৰ ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থাসমূহ একেবাৰেই নাই। গতিকেলৈ আমি আচৰিত হৈছোঁ যে এই সভানেত্ৰীগৰাকীৰ কাৰ্যকালত বহুতো জনকল্যাণমূলক আঁচনিসমূহত বহু ধৰণে দুৰ্নীতি হৈছিল। এই দুৰ্নীতিসমূহৰ বিৰুদ্ধে বুঢ়ীদিহিংবাসী ৰাইজে বিগত দিনতো মাত মাতি আহিছে, আগন্তুক দিনতো মাত মাতি যাব। গতিকেলৈ তেখেতৰ বিৰুদ্ধে থকা যিসমূহ অভিযোগ, এই অভিযোগসমূহ আমি খুব কম দিনৰ ভিতৰত বুঢ়ীদিহিংবাসী ৰাইজক আৰু অধিক তথ্য সহকাৰে আমি আপোনালোকৰ আগত অৱগত কৰাম। আৰু এটা কথা আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে এই প্ৰাক্তন সভানেত্ৰীগৰাকী ডিগবৈৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে আচলতে তেখেতে এনেধৰণে দুৰ্নীতিক প্ৰশ্ৰয় দি পঞ্চায়তৰ বিত্তীয় বৰ্ষৰ যিসমূহ পুঁজি, সেই পুঁজিসমূহক লুণ্ঠন কৰি আছে নেকি? বিধায়কৰ একেবাৰে সোঁৱে বাওঁৱে ঘূৰি ফুৰাৰ কাৰণেই তেখেতক আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই নেকি? তদন্ত হোৱা নাই নেকি? এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আমাৰ আজি মনলৈ আহিছে। গতিকেলৈ আগন্তুক দিনত এই সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তদন্তৰ আওতালৈ যদি প্ৰশাসনে অতি সোনকালে নানে, তেতিয়াহ'লে আমি বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ সন্মুখত, অন্যথা জিলা প্ৰশাসনৰ সন্মুখত আমি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম। আমি বুঢ়ীদিহিং পঞ্চায়তৰ যিগৰাকী প্ৰাক্তন সভানেত্ৰী, সেইগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ বুঢ়ীদিহিং পঞ্চায়তৰ দ্বাৰা অহা জনকল্যাণমূলক আঁচনিসমূহৰ যিবিলাক দুৰ্নীতি, সেই দুৰ্নীতিৰ অভিযোগ আমি বিভিন্ন সময়ত পাই আহিছোঁ। আৰু বৰ্তমান সময়তো আমি দেখিবলৈ পাইছোঁ বুঢ়ীদিহিং পঞ্চায়তত যিহেতু এটা শৌচালয় নিৰ্মাণ কৰা হৈছিল, সেই শৌচালয়টো বহুদিনৰ আগতে নিৰ্মাণ কৰা হৈছিল, তাৰ পাছতো আজি পৰ্যন্ত অৰ্ধনিৰ্মিত হৈ আছে। আচলতে অকল কেৱল ইয়াত শৌচালয়ৰ বিষয়টো নহয়, মানে অন্যান্য ধৰণৰ বিভিন্ন বিষয়সমূহ আছে। সেই বিষয়সমূহ তথ্য সহকাৰে আপোনালোকৰ আগত অৱগত কৰিম। কথাটো হ'ল কি যে এইগৰাকী বিজেপি নেত্ৰীগৰাকীৰ ওপৰত প্ৰশাসনে কিয় মানে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই? ইয়াৰ মূলত কাৰণ এটা হ'ব নেকি যে ডিগবৈ বিধানসভাৰ সমষ্টিৰ সুৰেন ফুকন ডাঙৰীয়াৰ ঘনিষ্ঠ মানুহ হোৱাৰ কাৰণে তেখেতৰ ওপৰত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি? আৰু অন্যান্য ধৰণৰ যিবিলাক ৰাস্তা পদূলিৰ ওপৰত যিখিনি টকা আত্মসাৎ কৰাৰ যিখিনি তেওঁলোকৰ কেলেংকাৰী অভিযোগ আছে, সেই অভিযোগসমূহ আমি আপোনালোকৰ আগত পৰৱৰ্তী সময়ত খুব কম দিনৰ সময়ত তথ্য সহকাৰে আপোনালোকৰ আগত উদঙাই দিম। গতিকে আমি প্ৰশাসনক এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ, অতি সোনকালে তেখেতলোকে আমি তথ্যসমূহ উদঙাই দিয়াৰ আগতে অতি সোনকালে এইগৰাকী নেত্ৰী তথা এইগৰাকী নেত্ৰীৰ লগত জড়িত থকা অন্যান্য ব্যক্তিসমূহক তেওঁলোকে তদন্তৰ আওতাত আনিব লাগিব বুলি আমি স্পষ্টভাৱে কৈছোঁ। অন্যথা কিন্তু আমি অতি কম দিনৰ ভিতৰতে গোটেই সমগ্ৰ তথ্যসমূহ আপোনালোকৰ আগত অৱগত কৰিবলৈ আমি বাধ্য হ'ম। চাওক, যি সময়ত বিজেপি চৰকাৰখনে দুৰ্নীতিমুক্ত অসমৰ কথা কয়, তেনে সময়তে বুঢ়ীদিহিং পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ ওপৰত এক গুৰুত্বপূৰ্ণ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। গতিকে আমি ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ফিলবাৰী আঞ্চলিক সমিতিয়ে উক্ত বিষয়টোৰ ওপৰত সঠিক তদন্ত কৰিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছোঁ।